নমস্কাৰ বন্ধু বান্ধৱীসকল, লন্ত্ৰন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু আজিৰ ভিডিঅ'টোত শিক্ষামন্ত্ৰী মহোদয়ে কেতিয়া পোষ্টিং হ'ব টিচাৰৰ আৰু পোষ্টিং ৰিলেটেড যি পইচাৰ আদান প্ৰদান হৈ আছে বিভিন্ন IAS অফিচত যি এলিগেশ্যন উঠিছে ইয়াৰ ওপৰত বহুকেইটা কথা কৈছে। এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। ভিডিঅ'ত মই সেই পাৰ্টটো এড কৰি দিম, বাট ভিডিঅ'লৈ যোৱাৰ আগত সেই পাৰ্টটো দেখুৱাৰ আগত আপোনালোকক এটা কথা কৈ দিব বিচাৰোঁ। বহুতে মোক এটা কোৱেশ্চন সুধি আছে যে দাদা আমাৰ পোষ্টিং কেতিয়া হ'ব, আপুনি এই বিষয়ত কিবা জানে নেকি? চ' মই আপোনালোকক এটাই কথা ক'বলৈ বিচাৰোঁ। চ' অলৰেডি চবে IAS জইন কৰিছে আৰু IAS জইনিং কৰাৰ পাছৰ পৰা যি স্কুল পোষ্টিং যি হ'ব এই টাইমটো অলপ লেন্থি হয়, কাৰণ কি বিভিন্ন ধৰণৰ কেটাগৰীৰ টিচাৰ ৰিক্ৰুটমেণ্ট হৈছে এট প্ৰেজেণ্ট। লাইক জেনেৰেল এছিষ্টেণ্ট টিচাৰ ৰিক্ৰুট হৈছে, ছায়েন্স টিচাৰ ৰিক্ৰুট হৈছে, মেথমেটিক্স টিচাৰ ৰিক্ৰুট হৈছে। ইয়াৰ ওপৰত টি গাৰ্ডেন মানে টি ট্ৰাইব এৰিয়াৰ টিচাৰ ৰিক্ৰুট হৈছে, তাৰ লগে লগে PWD টিচাৰৰ ৰিক্ৰুটমেণ্ট হৈছে। চ' এটা ডিপাৰ্টমেণ্ট বা এটা কেটাগৰীৰ টিচাৰ, এছিষ্টেণ্ট টিচাৰ বা ছায়েন্স টিচাৰক অনলি যদি পোষ্টিং দি দিয়ে তেনেহ'লে কি হ'ব, টি ট্ৰাইব এৰিয়াৰ কেটাগৰীত পাইছে বা ধৰক যিসকলে PWD কেটাগৰীত পাইছে তেওঁলোকক পাছত পোষ্টিং দিবলৈ অলপ প্ৰব্লেম হ'ব। সেইকাৰণে ডিপাৰ্টমেণ্টে বিচাৰিছে যে গোটেইকেইটা জইনিং হৈ যোৱাৰ পাছত PWDৰ এতিয়াও বাকী আছে, হৈ যোৱাৰ পাছত একেলগে পোষ্টিং দিব। এই বিষয়ত মই যিহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টত জইন কৰিছোঁ, মই যিমানখিনি গম পাইছোঁ সকলো IAS অফিচত পোষ্টিং ৰিলেটেড কাম হৈ আছে আৰু মেম্বাৰ কমিটিৰ ডিপাৰ্টমেণ্টেল যি মিটিং হ'ব সেই মিটিং মানে সকলো ডিষ্ট্ৰিক্টত এট প্ৰেজেণ্ট হোৱা নাই আৰু সকলো ডিষ্ট্ৰিক্টত এইবোৰ মিটিং হোৱাৰ পাছত আকৌ গাৰ্জিয়ান মিনিষ্টাৰৰ লগতো মিটিং হ'ব, তাৰপিছত DSCৰ লগত বা গভৰ্ণমেণ্টৰ লগত আকৌ এইটো এটা ফাইনেলি ভিডিঅ' কনফাৰেঞ্চিং কৰি ফাইনেলি এটা মিটিং হ'ব। চ' এইবোৰ প্ৰচেছ হ'বলৈ অলপ সময় লাগিব। চ' মই আপোনালোকক কৈ দিব বিচাৰোঁ যে আৰু এটলিষ্ট 2 উইকছ, ঠিক আছে, 4 তাৰিখৰ পাছত এইবোৰ ফাইনেলি মিলোৱা হ'ব। আজিতো 2 তাৰিখ, ইয়াৰ পাছত 4 তাৰিখৰ পাছত এইবোৰ কাম ষ্টাৰ্ট হ'ব, মানে এৰেঞ্জমেণ্ট কৰা। আৰু আপোনালোকে হোপ কৰিব পাৰে আৰু 2 সপ্তাহৰ ভিতৰত গোটেইখিনি টিচাৰ পোষ্টিং কৰি দিয়া হ'ব, টি ট্ৰাইবৰ পৰা আৰম্ভ কৰি এছিষ্টেণ্ট টিচাৰলৈকে। আৰু অহা সপ্তাহৰ পৰা আপোনালোকে মেবি স্কুল জইনিং কৰিব পাৰিব, স্কুল যাব পাৰিব, ঠিক আছে। আৰু পইচা আদান প্ৰদানৰ যি IAS অফিচত কথা উঠিছে, শিক্ষামন্ত্ৰী মহোদয়ে টোটেল এচুৰেঞ্চ দিছে যে এই ধৰণৰ কোনো মেটাৰ নাহিব আৰু নিযুক্তি কমপ্লিট শেষ হ'ব। চ' এই বিষয়ত মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে নিশ্চিন্ত থাকক, ফেয়াৰ এণ্ড ক্লিয়াৰ আপোনালোকে নিযুক্তি পাব, ঠিক আছে। চ' ফাইনেলি ইমানখিনি কথা কৈ শেষ কৰিছোঁ যে আপোনালোকে আৰু 2 উইকছ ৱেইট কৰক, মানে 2 উইকছৰ ভিতৰতে আপোনালোকৰ এইবোৰ 100% আপোনালোকে স্কুলত ভৰি দিব পাৰিব। আৰু মই শুনামতে 4 তাৰিখৰ পাছৰ পৰা এইবোৰ মানে এলটমেণ্ট কৰা ষ্টাৰ্ট হ'ব। চাই লওঁ কি হয়, শুনিব পাৰিছোঁ 4 তাৰিখৰ পাছৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া, বাট কি হয় এইটো নাজানো। বাট ইমানখিনি ক'ব পাৰোঁ যে 2 উইকছৰ ভিতৰত আপোনালোকে 100% স্কুল পাই যাব। DCৰ অধীনত এখনকৈ কমিটি গঠন কৰা হৈছিলে আমাৰ নিড বেচিছ শিক্ষক, যাতে থকা ঠাইতে আৰু এজন শিক্ষক নহয়, য'ত নাটনি আছে তাতেই যাতে শিক্ষক নিযুক্তি হয়। আৰু অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে 2 এদিনতে নিযুক্তিবিলাক ওলাব। যেতিয়া আপুনি নিযুক্তি দিছিলে তেতিয়া গুৱাহাটীৰ পৰা কৈছিলে যে আপোনাৰ পোষ্টিঙৰ কাৰণে 1 টকা ল'ব নোৱাৰিব, ল'লে আপোনাৰ এনে এলিগেশ্যন 3 লাখ 4.5 লাখ টকা লৈ আছে। আমাৰ BJPৰ এজন লিডাৰ ৰমতে তেখেতে নিজে ফেচবুকত এইটো পোষ্ট কৰিছে। ছাৰ আপোনাকো টেগ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী গাৰ্জেন মিনিষ্টাৰৰ এপ্ৰুভেল নোহোৱাকৈ কোনো এপইণ্টমেণ্ট দিব। তাতে দেখা গৈছে যে এনেকুৱা এটা BJPৰ এজন বৰিষ্ঠ নেতাই এনেকুৱা আৰু এনেকুৱা কালি চুইচবিল নিউজ হয়, আপুনি নিশ্চয় আগতে কৈছে যে এইটো ষ্ট্ৰিক্ট একশ্যন ল'ব। আমাৰ স্কুল জিলাতে যেনেধৰণে পঢ়ি স্কুল ডাইৰেক্টলি ইনভলভ বুলি তেখেতে লিখিছে, ডাইৰেক্টলি লিখিছে। ঠিক আছে, আমি গোটেইটো এনকুৱাৰী কৰিম। ঠিক আছে।